কৃষ্ণ, মই শ্ৰী অবিনাশ ভৰালী। আজি মই শ্ৰীকৃষ্ণ বিৰাট ৰূপ ধাৰণ ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ নাটভাগীৰ কৰ্ণৰ চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ। নাট্যকাৰ শ্ৰীযুত নীতু গোস্বামী দেৱ। অভিশপ্ত জীৱনত মোৰ নিয়তিৰ সতে যুঁজি পৰিছোঁ ভাগৰি। এদিন আছিলোঁ মই কবচ কুণ্ডলধাৰী বীৰ চূড়ামণি, কিন্তু ভিক্ষুক দেৱতাই ভিক্ষাৰ চলেৰে আঁকি কাঢ়ি নিলে সকলোটি ছদ্মবেশ ধৰি। দুৰ্যোধন মহামিত্ৰবোৰ জগতৰ সকলোৱে জানে এই কথা। হৃদয়ৰ সৰ্বশক্তি সমবেত কৰি অৰ্জুন বধৰ মই কৰিছোঁ প্ৰতিজ্ঞা। জন্মদাত্ৰী মাতৃ ফুলৰ বাবে আজি অভিশপ্ত মই নিজ কুলোৎপৱ বুলি জগতত ঘৃণনীয় মই। ৰাজমাতা কুন্তী ক্ষত্ৰিয়ৰ সন্মান যাচি পাৰিবানে সলনি কৰিব কৰ্ণৰ ভাগ্যলিপি? অসম্ভৱ, অতি অসম্ভৱ। অতীতক কোনেও সলনি কৰিব নোৱাৰে। বৃক্ষৰ পৰা খহি পৰা ফল পুনৰ বৃক্ষলৈ নোৱাৰে আহিব উলটি। নহওঁ আৰু কুন্তী অবৈ। জগতে জানিছে মোক সুতৰ সন্তান মই অধীৰত ৰাধাৰ তনয়। ধন্যবাদ। নমস্কাৰ। অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজন কৰা ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰী অন্বেষা বৰাই অম্বাৰ দেশত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰটিত সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। ক্ষত্ৰিয়ৰ কলংক হৈ শালবৰাজে আজি মোক কৈছে কলংকিনী বুলি। মই হেনো অশিষ্টা ভীষ্মৰ। হে ভগৱান, তুমি মোৰ ওপৰত বজ্ৰাঘাত কৰা নাই কিয়? প্ৰলয়ৰ ধুমকেতু আহি মোৰ শিৰাই সোমাই মোক নিঃশেষ কৰি দিয়া নাই কিয়? পৃথিৱী, তুমি কিয় এতিয়া অস্থিৰ হৈ আছা? হোৱা নাই চুৰমাৰ কিয় ভূমিকম্প হৈ? মই বোলে অশিষ্টা ভীষ্মৰ। মই বোলে অশিষ্টা ভীষ্মৰ। শুন হেৰো ঘৃণিত তস্কৰ, শুন হেৰো পুৰুষত্বহীন। ধিক তোৰ ক্ষত্ৰিয় ৰক্ত, ধিক তোৰ বলবীৰ্য। আজি তোৰ মুখতম পাই শতবাৰ কৰো পদাঘাত। জানো তই এটা নৰকৰ কীট, তই এটা মহাপাপী জীৰ্ণ কংকাল। তই যে সজালি আজি মোক দানৱী ৰাক্ষসী। তেজ লাগে লহজি ফামিলি নৰ ৰক্ত বিচাৰো কেৱল তেজ
শুন হেৰ' নৰকৰ গীত, মই যদি বিষ কন্যা হওঁ, বিষ বৰিষণ কৰি যাম হিৰাই হিৰাই তোৰ। তেজ লাগে, তেজ লাগে, মনত ৰাখিবি মাথো, মই বিষ কন্যা ধৰাৰ মজ্জাত তেজ লাগে, তেজ লাগে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নিশান দত্ত। আজি ভাওনা সংলাপ প্ৰতিযোগিতাত গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন নাটভাগীৰ শকুনি চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিবলৈ ওলাইছোঁ। ইমান চেষ্টা কি থলে যাব পাৰে, ইমান পাপ কি বহুমতীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্মৰ সাধনৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা, চেনেহৰ মাতুল। আৰু বেছি পৰ নাই, দিগন্ত প্ৰসাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ জাপ দিছে, কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। দীনবন্ধু নারায়ণ। মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয়, ঠিক কৰিছ, আনন্দ কৰ, হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়, আনন্দ কৰ, মোহ উৎসৱ কৰ। জয় গুৰু শংকৰ কৃষ্ণ। নমস্কাৰ। আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই শ্ৰদ্ধাৰ উৎপল খনিকৰ দেৱৰ নাট্যৰূপ ৰাম পৰাজয় সীতা পাতাল গমনৰ সীতাৰ এটি সংলাপ নিক্ষেপণ কৰিবলৈ লৈছোঁ। মোৰ পতি হ'ল বিধিৰ ৰাম, যে ৰামৰ বাবে 14 বছৰ বনবাস ল'লো সেই পাতি, সেই ৰামেই এদিন
অযোধ্যাৰ খিয়লীয়া পজাৰ কোঠাত চালনাৰে ঠেলি দিছিল জুনুহীন অৰণ্যৰ মাজত। সিদিনা কিন্তু মোৰ মৰণি কাম্য আছিল, কিন্তু লৱকুশ ৰঘুবংশধৰ সিদিনা আছিল গৰ্ভটো মোৰ। সেইমতে মহৰিষীৰ বাল্মীকিৰ কৰুণাত আজিও ৰাখিছোঁ মই মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ সিংহুকীয়া পজাৰ কথা